কুৰুক্ষেত্ৰ মহাসমৰ কৌৰৱ আৰু পাণ্ডৱৰ মাজত যুদ্ধ চলি আছে। সেই চলি থকা সময়তে যুদ্ধ শেষ হ'ল। কুৰুক্ষেত্ৰ মহাসমৰ চলি আছে। কুৰুক্ষেত্ৰ মহাসমৰ যুদ্ধ শেষ হওঁ সময়ত দুৰ্যোধনক, কৌৰৱ আৰু পাণ্ডৱৰ মাজত যুদ্ধ যেতিয়া চলি আছে, দুৰ্যোধনক মাকে মাতি আনি পেলাই কৈছে যে যি হ'ল এতিয়া পাণ্ডৱৰ লগত সন্ধি কৰ, যি হ'ল। কিন্তু দুৰ্যোধনে মাকৰ কথা শুনা নাই। সেই সময়ত গণেশ গগৈদেৱ শকুনি প্ৰতিশোধ নামৰ নাটকখন এটি সংলাপ মই আপোনালোকক আগত পৰিৱেশন কৰিবলৈ লৈছোঁ। অজানিতে হৈ যোৱা ভুলৰ বাবে মই আপোনালোকৰ ওচৰত প্ৰথমতে সেৱা নিবেদিছোঁ। সন্ধি সন্ধি এই সন্ধিৰ কাৰণে যুদ্ধৰ অভিযানবোৰ নাছিল জনবী। এই সন্ধিৰ কাৰণে লক্ষ বীৰে প্ৰাণৰ মমতাই এৰি প্ৰিয়জন নাই কৰা প্ৰাণদান উন্মাদৰ দৰে। মাতা জন্ম মোৰ ক্ষত্ৰিয় কুলৰ বীৰময় চন্দ্ৰবংশী ৰাজ ৰথেশ্বৰ। প্ৰাণৰ ভয়ত আজি কাপুৰা হৈ পাণ্ডৱৰ শৰণত প্ৰতিপদ জনাই সন্ধি ভিক্ষা নকৰো। শুনা মাতা, সন্মুখত তুমি মোৰ আৰাধ্য গোসানী। কাষৰ সজ্জাত হৌ জন্মদাতা পিতা মোৰ উপাস্য দেৱতা। দুয়োকে প্ৰণিপাত জনাই পৰো কৰো নিবেদন। যুদ্ধত্ৰেজী সুচাক্য মেদিনী পাণ্ডৱকে প্ৰাণান্তেও নিদিও। হ'ব লগা আছে যদি সোণৰ হস্তিনাপুৰ হওক চৰকাৰ। দিব লগা আছে যদি দিম ৰংগা ৰক্তকৰ। এটা ধৃতৰাষ্ট্ৰই কয়, পুত্ৰ তোক মই কৰিছো আশীৰ্বাদ। মাত ওলাই যাব খোজোতেই মাতৃয়ে আকৌ দুৰ্যোধনক ৰখাই কয়, বাছা, যদি এই যুদ্ধত হয় পৰাজয়, মাতৃ তোমার সন্তান মই নাই হল মৃত্যু হয়। ধন্যবাদ। আৰু এইখিনিতে মই এটা কথা কৈ যাব লাগিব, আদৰৰ থাকিব। মোক আপোনালোকে সুদূৰ যোৰহাটৰ পৰা মাতি আনি হেমন্ত, আমাৰ ললিতা, বাপুদাকে আদি কৰি গোটেই অঞ্চলবাসীৰ ওচৰত আমি সদায় চিৰকৃতজ্ঞ। আৰু আপোনালোকৰ বাবেহে আজি আমি এই স্থানত উঠি দুআষাৰ ক'বলৈ সুবিধা পাইছোঁ। অনাগত ভৱিষ্যতত আপোনালোকে আশীৰ্বাদ কৰি থাকিব, আপোনালোকে সাহস দি যাব, মৰম দি যাব। মংগলময় ভগৱন্তই যাতে আমাক সকলোকে কুশলে ৰাখে। কৃষ্ণ কৃষ্ণ কৃষ্ণ।